মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দেওবাৰ, গতিকে মই তোমালোকৰ বাবে আজি কেইটামান কৌতুক সংগ্ৰহ কৰিছিলোঁ। সেই কৌতুককেইটা মই ক'বলৈ লৈছোঁ। প্ৰথম কৌতুকটো হ'ল, এজন ল'ৰাই দৌৰি দৌৰি আহি বাৰীত কাম কৰি থকা দেউতাকক কৈছে, অ' দেউতা বৰ ভাল খবৰ এটা আছে, বৰ ভাল খবৰ এটা আছে। তেতিয়া দেউতাকে ক'লে, কি ভাল খবৰ আছে অ', কি ভাল খবৰ আছে? তেতিয়া পুতেকে কৈছে, দেউতা এই বছৰ তুমি মোলৈ কিতাপ নিকিনিলেও হ'ব। দেউতাকে কৈছে, কিয় কিনিব নালাগে, চৰকাৰে কিতাপ ফ্ৰীকৈ দিব নেকি? তেতিয়া পুতেকে কৈছে, নহয় অ' দেউতা, যোৱা বছৰ কিতাপবিলাকেই মোৰ এই বছৰো হ'ব, কাৰণ মই পৰীক্ষাত ফেইল কৰিলোঁ। সেইটো প্ৰথম কৌতুকটো। দ্বিতীয় কৌতুকটো হ'ল, এজন অন্ধ, এজন লেঙেৰা, এজন ভিক্ষাৰী আৰু এজন পাগল, এই চাৰিওজন বন্ধু তেওঁলোকে একেলগে বহি কথা পাতি আছে। অন্ধজনে কৈছে, চোৱাচোন বন্ধুসকল, আকাশত ইমান তৰা ওলাইছে। তেতিয়া লেঙেৰাজনে কৈছে, চাল্লা অন্ধ, কথা ক'ব আছে, এক লাট মাৰি পঠাম। তেতিয়া ভিক্ষাৰীজনে কৈছে, মাৰ ইয়াক মাৰ, যিমান টকা পইচা খৰচ হয় মই দিম, মাৰ। তেতিয়া পগলাটোৱে কৈছে, ইহঁতৰ কথা শুনি পগলা বনাই দিব দেই, ইহঁতে যি কথা কৈছে এইবাৰ পগলা বনাই দিব দেই, মানুহ পগলা বনাই দিব, এনেকৈ বুলি সি খেটখেটাই হাঁহিবলৈ লাগিছে। তৃতীয় কৌতুকটো হ'ল, এজন ৰোগীয়ে ডাক্তৰক কৈছে, ডাক্তৰ ছাৰ, আপুনি প্ৰেছক্ৰিপশ্যনখনৰ একেবাৰে ওপৰত যিটো দৰৱ লিখিলে মই ক'তোৱেই বিচাৰি দৰৱটো নাপালোঁ। তেতিয়া ডক্তৰজনে কৈছে, চাওঁ মোক কাগজখন দিয়াচোন, এনেকৈ বুলি ক'লে। তেতিয়া ৰোগীজনে কৈছে, লওক ছাৰ। ডক্তৰজনে কাগজখন চাই পেলাই কৈছে, এইটো মই দৰৱ লিখা নাছিলোঁ নহয়, মই কলমটোৱে ধৰে নে নধৰে মই এইটো চেক কৰিহে চাইছিলোঁ। সেইটো হ'ল তৃতীয়টো। আৰু এটি কৈছোঁ, অকণমানি ল'ৰা এটা বৰষুণত তিতি আছে। বৰষুণত তিতি থকা দেখি খগেন নামৰ এজন মানুহে ছাতি এটা লৈ আহিছে। আহি পেলাই তেওঁক কৈছে, ভাইটি তুমি তিতিলা নেকি? এতিয়া ল'ৰাজনে কৈছে, অকণমানিয়ে, নাই তিতা, মই তিতা নাই, মোৰ নাম মই তিতিলা নহয়, মই তিতিলাৰ ভাই মিতিলাহে, এনেকৈ বুলি কণমানিতে কৈছে। এইকেইটা কৌতুক মই তোমালোকলৈ আগবঢ়াই আজি ভিডিঅ'টি মই সামৰণি মাৰিছোঁ। তোমালোকে চাই কেনে পালে জনাবা, লগতে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।